মানুহ চিনি পাবলৈ মাত্ৰ তিনিটা কাম কৰিব। আপুনি বুজি পাই যাব মানুহজন আচলতে ভাল নে বেয়া। তাৰ আচল ৰূপ, আচল চৰিত্ৰ আপোনাৰ আগত স্পষ্ট হৈ যাব। এনেইতো দেখিবলৈ সকলোৱে ভাল, ওপৰৰ পৰা চবেই ভাল, কিন্তু কোন আপোনাৰ শত্ৰু হয়, কোন বন্ধু হয় আপুনি বুজি পাই যাব। এই নুস্খা আজি 1400 বছৰৰ পূৰ্বে জনাবে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক দি থৈ গৈছে। যদি এই নুস্খা আপুনি প্ৰয়োগ কৰে আপুনি বুজি পাই যাব কোন আপোনাৰ শত্ৰু হয়, কোন আপোনাৰ বন্ধু হয়, আপুনি বুজি পাই যাব। দেখিবলৈ এনে চবেই ভাল, চবেই হাঁহি মাতে কথা কৈছে, কিন্তু কোন শত্ৰু কোন বন্ধু আপুনি বুজিবলৈ 1 নম্বৰ নুস্খা হৈছে আপুনি তাৰ লগত লেনদেন কৰিব। টকা পইচাৰ লেনদেন হোক, কিবা ব্যৱসায় বাণিজ্যৰ লেনদেন হোক, যদি বুজি পায় যে মানুহজন লেনদেনত ভাল, যদি লেনদেন ভাল কৰিছে বুজি পাব যে মানুহজন আচলতে ভাল হয়। আৰু যিজন নেকি লেনদেনত বেয়া সেইজন প্ৰকৃততে বেয়া মানুহ হয়, সেইজনৰ ওপৰত আল্লাহ ৰসুলৰ লানত হয়। এজন মুমিনে কেতিয়াও কাৰোবাৰ 1 টকা মাৰি খাই মৃত্যুবৰণ নকৰে। এজন মুমিনে নিজৰ দামন সদায় পবিত্ৰ ৰাখে, পৰিষ্কাৰ ৰাখে, কাৰণ তেওঁ জানে হুকুকুল ইবাদ নষ্ট কৰিলে, কাৰোবাৰ হক যদি মই নষ্ট কৰোঁ এই গুনাহ আল্লাহ তাআলাই মাফ নকৰে। জীৱনত পেৰেশানি বালা মুসিবত আহে, জীৱন অশান্তিময় হয়, ইহকাল পৰকাল বৰবাদ হয়। এই দুনিয়াত যদি মই কাৰোবাৰ 1 টকা ঠগাইছোঁ, কাৰোবাক যদি মাৰি খাইছোঁ, কিয়ামতৰ দিনাখন ইয়াৰ কাৰণে মই জবাব দিব লাগিব। এই গুনাহ আল্লাহ তাআলাই মাফ নকৰে। শাদ্দাদৰ কথা সকলোৱে জানে, কিমান ডাঙৰ বাদশাহ আছিল, যিজনে নেকি নিজে নিজে জান্নাত তৈয়াৰ কৰিছিল। হযরত হুদ আলাইহিস সালামক সুধি আল্লাহ তাআলাৰ পয়গম্বৰ হযরত হুদ আলাইহিস সালামক সুধিছিল আল্লাহ তাআলাৰ জান্নাত কেনেকুৱা। সেইমতে তেওঁ নিজে জান্নাত তৈয়াৰ কৰিছিল। আৰু সেই জান্নাত তৈয়াৰ কৰিবলৈ 20 বছৰ পৰ্যন্ত 22,000 শ্ৰমিকে দি, জিন ইনসান লগাই 22,000 শ্ৰমিকে দি 20 বছৰ পৰ্যন্ত জান্নাত তৈয়াৰ কৰিলে। আৰু এই জান্নাত তৈয়াৰ কৰিবলৈ দেশৰ ভিতৰত পৃথিৱীৰ চুকে কোণে যতেই নেকি মানুহৰ কৰবাত সোণ আছে, ৰূপ আছে, সকলো মানুহৰ পৰা সোণ ৰূপ কাঢ়ি অনা হৈছিল, জবৰদস্তি কাঢ়ি অনা হৈছিল। কিন্তু এটা ভুল হৈছে। ক'ত ভুল হৈছে চিন্তা কৰিব। এগৰাকী মহিলা বিধৱা হয়, তেওঁৰ স্বামী নাই, আৰু মহিলাগৰাকীক স্বামীয়ে এটা আঙুঠি বনাই দিছিল, সোণৰ এটা আঙুঠি বনাই দিছিল। আৰু শাদ্দাদৰ সৈন্যই সেই আঙুঠি কাঢ়ি আনিবলৈ গৈছে। মহিলাগৰাকীয়ে এই আঙুঠি দিব বিচৰা নাই, কাৰণ যে এয়া মোৰ স্বামীৰ নিচানা হয়, মোৰ স্বামীটো আজি দুনিয়াত নাই, এয়া মোৰ স্বামীৰ নিচানা হয়, মোৰ ঘৰৰ যিমান বস্তু আছে লৈ যোৱা, এই আঙুঠি তুমি নিনিবা। শাদ্দাদৰ সৈন্যই মানা নাই, জবৰদস্তি এই আঙুঠি কাঢ়ি লৈছিল। আৰু শাদ্দাদৰ সেই জান্নাত তৈয়াৰ কৰাৰ কামত ইয়াত লগাই দিছিল। মহিলাগৰাকীয়ে অভিশাপ দিছিল, হে শাদ্দাদ বাদশাহ, তুমি মোৰ স্বামীৰ নিচানা পৰ্যন্ত এৰি দিয়া নাই, কাঢ়ি লৈ গৈছা, আল্লাহ যেন তোমাৰ সপোন কেতিয়াও পূৰা নকৰে। চিন্তা কৰিব, শাদ্দাদে যেতিয়া জান্নাত তৈয়াৰ কৰিলে, শাদ্দাদৰ জান্নাতৰ নাম হৈছে ইৰাম। আল্লাহ তাআলাই মেহফুজ কৰি ৰাখিছে, দুনিয়াৰ নজৰৰ পৰা আল্লাহ তাআলাই হেফাজত কৰি ৰাখিছে। শাদ্দাদ যেতিয়া এই জান্নাত তৈয়াৰ কৰি যেতিয়া শুভাৰম্ভণি কৰিব, প্ৰথম যেতিয়া জান্নাতত যাব, সৈন্য সামন্ত লৈ সাজি কাচি যেতিয়া জান্নাতত সোমাব, আল্লাহ তাআলাৰ পক্ষৰ পৰা মালাকুল মৌত উপস্থিত হৈ গ'ল। ফটা চিঙা কাপোৰ পিন্ধা এজন মগনীয়া শাদ্দাদক মাতি মাতি কৈ আছে, হুজুৰ এটা কথা শুনক। তেওঁ কৈছে, নাই পিছত শুনিম, তাৰমানে এতিয়া শুভ কাম আৰম্ভ কৰিব লৈছোঁ, তোমাৰ কথা কিয় শুনিম, ভিখাৰীৰ কথা কিয় শুনিম। যেতিয়া শাদ্দাদ আগবাঢ়ি গৈ জান্নাতত খোজ পেলাই দিব, তেনেকুৱা সময়ত গৰ্দানত গপা মাৰি ধৰিছে আৰু কৈছে, তুমি মোক চিনি পাইছানে, মই তোমাৰ মালাকুল মৌত হয়। শাদ্দাদ কঁপি গৈছে, ৰুহ কঁপি গৈছে। আৰু শাদ্দাদে কৈছে, মোক 1 মিনিট সময় দিয়া, জান্নাতত সোমাই লওঁ। মালাকুল মৌতে কয়, নহয়, আল্লাহৰ হুকুম কেতিয়াও লৰচৰ হ'ব নোৱাৰে। মালাকুল মৌতে 2টা সময়ত কান্দিছিল। এটা সময়ত কান্দিছিল যেতিয়া নেকি শাদ্দাদৰ জন্ম হৈছিল সাগৰত এক কাঠৰ ওপৰত, এটা তক্তাৰ ওপৰত। সেই সময়ত শাদ্দাদৰ মাকৰ জান কবজ কৰিবলৈ আল্লাহ তাআলাই হুকুম কৰিছিল। আৰু সেই সময়ত এই দুৰৱস্থা দেখা পাই মালাকুল মৌতে পৰ্যন্ত, হযরতে আজৰাইল আলাইহিস সালামে পৰ্যন্ত কান্দিছিল। আকৌ যেতিয়া নেকি শাদ্দাদে জান্নাত তৈয়াৰ কৰি জান্নাতত সোমাব, তেনেকুৱা মুহূৰ্তত আল্লাহ তাআলাই হুকুম কৰিলে তাৰ জান কবজ কৰা, তাৰ ৰুহ ওলাই আনা। মালাকুল মৌতে এই সময়তো কান্দিছিল, কিন্তু আল্লাহ তাআলাৰ হুকুম লৰচৰ কৰিব নোৱাৰে, শাদ্দাদৰ জান কবজ কৰি লৈছে। চিন্তা কৰক, শাদ্দাদক আল্লাহ তাআলাই ইমান শক্তি দিছে, 20 বছৰ পৰ্যন্ত 22,000 শ্ৰমিকে দি যি জান্নাত মেহনত কৰি তৈয়াৰ কৰিলে, সেই জান্নাতত সোমোৱাবলৈ, শুভাৰম্ভণি কৰিবলৈ এই সপোন আল্লাহ তাআলাই পূৰা হ'বলৈ নিদিলে।
কিহৰ কাৰণে? সেই মহিলাগৰাকীয়ে যে অভিশাপ দিছিল, সেই মহিলাগৰাকীৰ যি স্বামীৰ নিচানা আছিল সেয়া কাঢ়ি অনাৰ কাৰণে, সেই মহিলাগৰাকীৰ হক নষ্ট কৰাৰ কাৰণে আল্লাহ তাআলাই তাৰ সপোন পূৰা হ'বলৈ দিয়া নাই। সেইকাৰণে যিসকল মুমিন হয় তেওঁলোকে কেতিয়াও কাৰোবাৰ হক নষ্ট নকৰে। মুমিনসকলে সদায় নিজৰ দামন পবিত্ৰ ৰাখে, পৰিষ্কাৰ কৰি ৰাখে, যেন কোনো দাগ নালাগে। কাৰণ এই দুনিয়াত যদি 1 টকাৰ মই কাৰোবাক ঠগিছোঁ, কিয়ামতৰ দিনাখন আল্লাহৰ ওচৰত মই জবাব দিব লাগিব। আৰু যিসকল নেকি লেনদেনত বেয়া হয়, সেইসকল প্ৰকৃততে বেয়া, সেইজনৰ লগত আপুনি বন্ধুত্ব কেতিয়াও কৰিব নোৱাৰে। 1 নম্বৰ, মানুহ চিনাকি কৰাৰ কাৰণে আপুনি তাৰ লগত লেনদেন কৰি আপুনি বুজি ল'ব মানুহজন প্ৰকৃততে ভাল নে বেয়া। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক শিকাই দি থৈ গৈছে। দ্বিতীয় নম্বৰ যিটো নুস্খা, এইটো হৈছে যে আপুনি তাৰ ওচৰত, তাৰ চুবুৰীয়াত আপুনি বসবাস কৰক, তাৰ আচল চৰিত্ৰ আপুনি বুজি পাই যাব। কাৰণ যেতিয়া আপুনি তাৰ ওচৰত থাকিব, তাৰ ব্যৱহাৰ, তাৰ 24 ঘণ্টাৰ চুৰত আপোনাৰ আগত আহি যাব। দূৰৰ পৰা হয়তো মানুহ এজনক বহুত ভাল দেখিবলৈ পাইছে, সমাজত চলিছে, জ্ঞানী গুণী হয়, শিক্ষিত হয়, সকলোৰে আগত দেখাত ভাল হয়, কিন্তু মানুহজনৰ প্ৰকৃত চুৰত যদি আপুনি জানিব বিচাৰে, তাৰ চুবুৰীয়াত আপুনি বসবাস কৰক, তাৰ আচল চৰিত্ৰ আপোনাৰ আগত আহি যাব। হাদিছ শৰীফত আহিছে, আল্লাহৰ ৰসুল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, আল মুমিনু মান সালিমাল মুছলিমুনা মিন লিসানিহি ওয়া ইয়াদিহি। সেইজন প্ৰকৃত মুমিন হয় যাৰ হাতৰ দ্বাৰা, যাৰ মুখৰ দ্বাৰা, যাৰ কৰ্মৰ দ্বাৰা তাৰ ওচৰ চুবুৰীয়া নিৰাপদে থাকে। ওচৰ চুবুৰীয়া যদি আপোনাৰ চৰৰ কাৰণে আপোনাৰ ওচৰত যাব নোৱাৰে, তেতিয়া বুজি ল'ব আপুনি মানুহজন ভাল নহয়। যিজনৰ পৰা তাৰ চুবুৰীয়া নিৰাপদে নাথাকে, সেইজন প্ৰকৃত মানুহ হ'ব নোৱাৰে, সেইজন মুমিন হ'ব নোৱাৰে। সেইজন হয়তো মুনাফিক হয়, সেইজন বদবখত হয়, সেইজন ফাসিক হয়। মানুহ চিনি পাবলৈ 1 নম্বৰ হৈছে যে তাৰ লগত লেনদেন কৰক। 2 নম্বৰত তাৰ চুবুৰীয়াত আপুনি বসবাস কৰক, ঘৰ বনাই লওক, আপুনি চিনি পাই যাব, তাৰ আচল ৰূপ আপোনাৰ আগত আহি যাব। মানুহজন হয়তো 5 ওয়াক্ত নামাজ পঢ়িছে, তসবিহ তাহলিল কৰিছে, দেখাত বহুত ভাল মানুহ, কিন্তু মানুহজনে কি কৰিছে যে আপোনাৰ আলি কাটিছে, সীমা আগবাঢ়ি আনিছে, গৰু ছাগলী দি আপোনাক ক্ষতি কৰিছে, আপোনাৰ ল'ৰা ছোৱালীৰ লগত অন্যায় অত্যাচাৰ কৰিছে। আপোনাৰ লগত দেখাত ভাল, কিন্তু মনে মনে আপোনাৰ ল'ৰা ছোৱালীৰ ওপৰত জুলুম কৰিছে। মনত ৰাখিব, মানুহজন কেতিয়াও ভাল হ'ব নোৱাৰে, সেইজন আপোনাৰ বন্ধু কেতিয়াও হ'ব নোৱাৰে। মানুহ চিনি পাবলৈ 2 নম্বৰ নুস্খা হৈছে তাৰ ওচৰত বসবাস কৰক। 3 নম্বৰ নুস্খা হৈছে তাৰ লগত ভ্ৰমণ কৰক। ভ্ৰমণত মানুহৰ আচল চৰিত্ৰ ওলাই আহে। আপুনি যেতিয়া বহুত দীঘলীয়াকৈ সফৰ কৰিছে, সি হয়তো প্ৰথম পৰ্যায় ভালে আছে, লাহে লাহে সময় যেতিয়া পাৰ হৈ যাব, তাৰ আচল ৰূপ, আচল চৰিত্ৰ আপোনাৰ আগত স্পষ্ট হৈ যাব। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আজি 1400 বছৰ আগতে আমাক এই নুস্খা দি থৈ গৈছে। মনত ৰাখিব, এই দুনিয়াত ধোকাদাৰী কৰি, কাৰোবাৰ ওপৰত জুলুম কৰি, অন্যায় অত্যাচাৰ কৰি কেইদিনৰনো জীৱন হয়। আজি আছো, কালিৰ গ্যাৰাণ্টি নাই। আর দুনিয়া সালাসাতু আইয়াম, দুনিয়া মাত্ৰ 3 দিনৰ। ইয়াউমুল আমস, ইয়াউমু গাদিন, ইয়াউমুন আনতা ফিহি। যোৱাকালি যিটো নেকি গুচি গ'ল, জীৱনত কেতিয়াও ঘূৰি নাহে। অহাকালি পুৱতিৰ সূৰ্য আমি দেখিবলৈ পাম নে নাই তাৰ কোনো গ্যাৰাণ্টি নাই। ইয়াউমুন আনতা ফিহি, সেই সময়, সেই মুহূৰ্ত, যি সময়ত তুমি জীয়াই আছা, কিবা ভাল কাম কৰা, কাৰোবাৰ লগত ভাল ব্যৱহাৰ কৰা, সেয়াইতো ৰৈ যাব। তুমি কাৰোবাক জুলুম কৰিছা, কাৰোবাক ঠগিছা, ইয়াৰ কাৰণে তুমি ইহকাল পৰকালত তুমি ভুগিব লাগিব। আদল ইনসাফ ফাকাত হাশৰ পে মৌকুফ নেহি, জিন্দগী খুদ গুনাহ কি সাজা দেতি হে। সকলো গুনাহৰ শাস্তি মৃত্যুৰ পিছত আখিৰাততেই যে হ'ব তেনেকুৱা কোনো কথা নহয়। এই দুনিয়াও কিছুমান গুনাহৰ কাৰণে শাস্তি দিয়ে, আমি অনুভৱ নকৰোঁ কিহৰ কাৰণে এই পেৰেচানি, কিহৰ কাৰণে এই বালা মুচিবত আহিছে। আমি সদায় সতৰ্কতাৰে জীৱন অতিবাহিত কৰিব লাগিব। উলামাসকলে আমাক হকিকতৰ আইনা দেখায়, মই কোন হয়, মই কি কৰি আছো, মই কৰিব লাগে কি আৰু কৰি আছো কি। উলামাসকলে ওয়াজ নসিহতৰ জৰিয়তে আমাক বুজায়। আল্লামা জালালউদ্দিন রুমি রহমতুল্লাহ আলাইহি এটা কাহিনী লিখিছে, এটা উদাহৰণ দিছে যে এক জংঘলত, বহুত ডাঙৰ জংঘলত এবাৰ ধুমুহা আহিল। ধুমুহা অহাৰ কাৰণে জংঘলৰ পশু পক্ষীবোৰ নিজৰ নিজৰ গন্তব্যস্থান হেৰুৱাই পেলালে। বিভিন্ন জন্তু বিভিন্ন ঠাইত গৈ পালে। এটা বাঘৰ পোৱালি সৰু সৰু জীৱ জন্তুৰ লগত গৈ পৰিল। ভেড়া ছাগলীৰ লগত, সৰু পোৱালি ভেড়া ছাগলীৰ লগত তেওঁ বসবাস কৰে। বাঘৰ পোৱালি সি নিজকে চিনি নাপায় তেওঁ যে বাঘৰ পোৱালি হয়। অন্য জীৱ জন্তুই, ভেড়া ছাগলীবোৰে ঘাঁহ খাইছে, পানী খাইছে, সেই বাঘৰ পোৱালিয়েও ঘাঁহ খাইছে, পানী খাইছে। এনেকৈ লাহে লাহে বহুত দিন যেতিয়া পাৰ হৈ যায়, এদিনাখন
বহুত কেইটা জীৱ জন্তুই ভেড়া ছাগলীবোৰে হৰিণী বাঘৰ পোৱালি একেলগে ময়দানত ঘাঁহ খাই আছে। পাহাৰৰ ওপৰেদি গৈ আছিল বুঢ়া বাঘ এটা। তাৰ নজৰ পৰিল, দেখা পাইছে বাঘৰ পোৱালি ছাগলী ভেড়াৰ লগত ঘাঁহ খাই আছে। তো আচৰিত হৈ গ'ল, ইটো আমাৰ পোৱালি হয়, ইহঁতৰ লগত কি কৰিছে? দূৰৰ পৰা মাত লগাইছে, আৰু যেতিয়া আহি আছে বাকীকেইটা পলাইছে, ই ৰৈ গৈছে। তেতিয়া মাত লগাইছে, তুমি আহাচোন মোৰ লগত। ই নামানে, বোলে আহা মোৰ লগত আহা, তোমাক এটা বস্তু মই দেখাম, তোমাক মই একো নকৰোঁ। বাঘে কি কৰিলে, এই বুঢ়া বাঘে কি কৰিলে, পোৱালিটোক লৈ সাগৰৰ পাৰত গ'ল, আৰু সাগৰৰ ওপৰৰ পৰা দেখাইছে যে তুমি তলৰ ফালে চোৱা। যেতিয়া তলৰ ফালে চালে, পানীত স্পষ্টভাৱে নিজৰ চেহেৰা যেতিয়া দেখা পালে, ভয়ত কঁপি উঠিল। বাঘে কৈ আছে, তুমিতো আমাৰ জাতি হয়, তুমি ইহঁতৰ লগত কি কৰিছা? ব'লা আমাৰ দেশত আমি যাওঁ, আমাৰ গোটেইখিনিত অমুক জেগাত আছে, ব'লা আমাৰ লগত যাওঁ। এই জেগাত বুঢ়া বাঘে সেই সৰু পোৱালিটোক এই কথা বুজাইছে যে তুমি আচলতে হয় কোন? তুমি ইহঁতৰ লগত থাকি ইহঁতৰ নিচিনাই হৈ গৈছা। তুমি আচলতে সৰু জানোৱাৰ নহয়, তুমি আচলতে বাঘ হয়, তুমি জংঘলৰ শ্বেৰ হয়, জংঘলৰ ৰজা হয়, তুমি ব'লা আমাৰ লগত। ওলামাসকলে আমাৰ সাধাৰণ মানুহক কোৰআন হাদিছৰ পৰা আমাক বুজাই, হকীকতৰ আইনা দেখায় আমি কি কৰিব লাগে। যদি আমি সেই কথা মানি লওঁ, সেইমতে চলোঁ, তেতিয়াহ'লে আমি প্ৰকৃত মুমিন হয়, আমাৰ ইহকাল পৰকালত নিশ্চয় শান্তি হ'ব। আল্লাহ তাআলাই আমাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।